ৰচন সিংহা আৰু নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টো হ'ব অপশ্যন বায়াৰ্ছৰ কাৰণে। যদি আপুনি অপশ্যন ট্ৰেডিং কৰি আছে আৰু অপশ্যন বাইং শিকিব বিচাৰে ইণ্টাৰডে, তো এই ভিডিঅ'খিনি হ'ব আপোনাৰ কাৰণে। নতুন মই চিৰিজ এটা লৈ আহিছোঁ, য'ত এই চিৰিজত আপোনালোকে শিকিব পাৰিব কেনেকৈ অপশ্যন ট্ৰেডিং কৰিব লাগে, ৰাইট মাইণ্ডছেট, ৰাইট লেভেল, ৰাইট কেনেকৈ আমি এনালাইচিছ কৰিব লাগে এজ এ অপশ্যন ট্ৰেডাৰ থাকিব। তো এই চিৰিজৰ আজি ফাৰ্ষ্ট ভিডিঅ'। যদি আপোনালোকে আগৰ ভিডিঅ'ছখিনি চোৱা নাই চেনেলত, ডেফিনেটলি চেনেলৰ কিছুমান ভিডিঅ'ছ আছে, এনালাইচিছ ভিডিঅ'ছ চাব পাৰে। ডেট মিনছ তাৰ পৰা আপোনাৰ লাৰ্নিং কিন্তু গ্ৰ' হ'ব। তো আজিৰ এই ভিডিঅ'টো হ'ব অপশ্যন ট্ৰেডাৰ্ছৰ কাৰণে। অপশ্যন ট্ৰেডিঙত আমি কেনেকৈ লেভেল ড্ৰ' কৰিব পাৰোঁ, প্ৰপাৰ যিটো লেভেল হ'ব লাগে একচুৱেল আমি য'ত আমি ট্ৰেড এক্সিকিউট। বিগ মুভমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় ষ্টক মাৰ্কেটত। আমি দেখিছোঁ অপশ্যন ট্ৰেডিঙত বেছিকেলি মাৰ্কেটৰ ডাঙৰ মুভমেণ্ট, ডাঙৰ কেণ্ডেল আহে। কিয় আহে, কি ৰিজন থাকে, গোটেইখিনি ডিছকাছ কৰিম এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, নলেজেবল হ'ব। তো বলক আমি যাওঁ। এট ফাৰ্ষ্ট আমি বেংক নিফটি এনালিচিছ কৰিম। আৰু অপশ্যন ট্ৰেডিং কৰাৰ কাৰণে এট ফাৰ্ষ্ট আপোনাৰ বেছিক নলেজ যিটো, আপোনাক টেকনিকেল নলেজ লাগিব। উইদাউট টেকনিকেল নলেজ, উইদাউট প্ৰাইজেকশ্যন নলেজ নোহোৱাকৈ যদি আপুনি বেংক নিফটি ট্ৰেডিং কৰে, আদাৰৱাইজ যিকোনো ট্ৰেডিং কৰে, ইণ্টাৰডে ট্ৰেডিং, তাত আপোনাৰ লছ হোৱাৰ চান্সেছ বহুত বেছি থাকিব। আৰু অপশ্যন ট্ৰেডিং যিহেতু ইণ্ডেক্স ট্ৰেডিং হয়, আৰু ইণ্ডেক্স ট্ৰেডিং এটা হাই লেভেল ট্ৰেডিং হয়, তো তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰোঁ আৰু হাম্বল ৰিকুৱেষ্ট এটা যে যিখিনি বিগিনাৰ ট্ৰেডাৰ্ছ আছে, একেবাৰে নতুন ষ্টক মাৰ্কেটত জাষ্ট এণ্ট্ৰি কৰিছে, তেওঁলোকে যাতে ইণ্ডেক্স অপশ্যন ট্ৰেডিং নকৰে। কাৰণ ইণ্ডেক্স অপশ্যন ট্ৰেডিং কৰিলে তেওঁলোকৰ যিহেতু প্ৰথম এক্সপিৰিয়েঞ্চ, এইটো বেড এক্সপিৰিয়েঞ্চ হোৱাৰ চান্স থাকে। কাৰণ তেওঁলোকৰ যিহেতু নলেজ নাই, আৰু ডাইৰেক্টলি এটা বহুত হাই প্ৰফেচনেল লেভেলত যদি তেওঁলোকে জাম্প কৰে, তো তাত কিন্তু এক্সপিৰিয়েঞ্চ বেয়া হয়, মেক্সিমামৰ হৈছে। তো মই এইটো নিবিচাৰোঁ যে আপোনালোকৰ ট্ৰেডিং যিটো কেৰিয়াৰ, যিটো লৈ ভাবি আহিছে আপোনালোকে, যাতে সেইটো নহয়। তো আপোনালোকে ছিষ্টেমেটিক ফাৰ্ষ্টত ষ্টকত আপোনালোকে শ্বিফ্ট হওক, আৰু যিখিনি অলৰেডি প্ৰফেচনেল আছে তেওঁলোকে ষ্টাৰ্ট কৰক। আৰু যদিও আপুনি বিগিনাৰ কিন্তু ইণ্টাৰেষ্টেড আপুনি অপশ্যন ট্ৰেডিঙত, তো আপুনি এট ফাৰ্ষ্ট আপুনি জিৰ' কেপিটেলত শিকি লওক বস্তুখিনি, প্ৰচেছখিনি শিকক, বেক টেষ্টিং কৰক, দেন আপুনি ষ্টাৰ্ট কৰক, ঠিক আছে। তো এট ফাৰ্ষ্ট আমি আজি লেভেল ড্ৰ' কৰা শিকিম, কেনেকৈ লেভেল ড্ৰ' কৰিব লাগে আৰু মাৰ্কেট কিয় মুভমেণ্ট হয় চাওক। তো অলমষ্ট আমি দেখিছোঁ যে ইয়াৰ পৰা মাৰ্কেট কি হৈছে, এটা সুন্দৰ ৰেলী আৰু এটা ডাঙৰ যেতিয়া চেলিং আহিছিলে, বহুতে এই চেলিঙত বহুত টকা লছেছ কৰিছিলে, কাৰণ এইটো ইলেকশ্যন ডে ৰিজাল্টৰ আছিলে চেলিং, ঠিক আছে। তো ইয়াতে যদি আমি চাওঁ, মাৰ্কেট কি কৰিছে, ইয়াৰ পৰা ডাইৰেক্টলি এটা শ্বাৰ্প ৰিকভাৰী কৰিছে, আৰু ৰিকভাৰী কৰি মাৰ্কেট ৰিট্ৰেচমেণ্ট কৰিছে, ঠিক আছে। ৰিট্ৰেচমেণ্ট কৰি এগেইন মাৰ্কেট মুভমেণ্ট কৰি আছে। তো আমি জাষ্ট এই চাৰ্টটো আমি সকলোৱে এইটোৱে দেখি আছোঁ, কিন্তু ইয়াত যদি আমি চাওঁ ডিপ লেভেলত, প্ৰফেচনেল লেভেলত যদি চাওঁ, ইয়াত কি লেভেলছ আছে বা ইয়াত কি ৰিজন আছে মাৰ্কেট ইয়াৰ পৰা ওপৰলৈ গৈছে, ঠিক আছে। মই আপোনালোকক দেখাই দিম, আৰু কিছুমান বস্তু মই লাহে লাহে শ্বেয়াৰ কৰিম। জাষ্ট মই মোৰ যিখিনি নলেজ আছে, এই ফিবোনাচি ড্ৰ' কৰিছোঁ টপ আৰু ল', ঠিক আছে। ল' কৰাৰ পিছত আপোনালোকে দেখিছে যে 60% লেভেল, প্ৰিভিয়াছ ডে যোৱাকালি চাওক, এই 60% লেভেলতে কি হৈছে, মাৰ্কেট ইয়াৰ পৰা ছাপৰ্ট লৈছে, হয়নে, আপোনালোকে দেখিব পাৰিছে। আৰু আজি জাষ্ট কি কৰিছে, এই লেভেলটোক ৰিট্ৰেচমেণ্ট কৰি মাৰ্কেট এগেইন ওপৰলৈ গৈছে। তো আমাৰ লেভেল আছিলে 50%, মাৰ্কেট যদি হেভি চেলিং হয় 50%, আদাৰৱাইজ মাৰ্কেট ইয়াৰ পৰা মুভমেণ্ট কৰিব 60%, ষ্টক এটা ছাপৰ্ট হয়। তো চব মাৰ্কেট কিন্তু এই ফিবোনাচি লেভেলছক বা মাৰ্কেটৰ যিটো ষ্ট্ৰাকচাৰ আছে, মাৰ্কেটত যিখিনি ইম্পালচিভ মুভ হয়, এই মুভটো হোৱাৰ এটা ৰিজন থাকে, আৰু মাৰ্কেট ক'ৰ পৰা একচুৱেল মুভমেণ্ট কৰিব লাগে, এই গোটেইখিনি কিন্তু এটা বিগ ষ্ট্ৰাকচাৰত আমি চাব লাগিব। প্ৰথমতে আমি ইণ্টাৰডে ট্ৰেডিং কৰিলেও কিন্তু আমাৰ এটা ডাঙৰ লেভেল এনালাইচিছ লাগিব, যে মাৰ্কেট ক'ৰ পৰা ৰিভাৰ্চেল হোৱাৰ চান্স আছে, ঠিক আছে। তো আমি এইটো এটা লেভেল লৈছোঁ, আৰু আজি ট্ৰেডিঙতো ছেইম এই লেভেল ড্ৰ' কৰি আমি ট্ৰেড কৰিছোঁ। তো মই আপোনালোকে এই জাষ্ট লেভেলটো মই দেখাই দিলোঁ, ঠিক আছে। ডেইলি টাইম ফ্ৰেম আমি ইউজ কৰিছোঁ ইয়াতে। তো এতিয়া আমি 1 আৱাৰ টাইম ফ্ৰেম ইউজ কৰিম, ঠিক আছে। তো আজিৰ মাৰ্কেট এইটো আছিলে 26 জুলাইৰ মাৰ্কেট হয়। তো মাৰ্কেট অলৰেডি মুভমেণ্ট দেখিছোঁ আমি ইয়াতে, আৰু এটা এটা লেভেল আছিলে, কিয় মুভমেণ্ট কৰিছে, আৰু আমাৰ প্ৰিভিয়াছ ডেত আমি এনালাইচিছ কৰিম, ঠিক আছে। তো ভাবিব বহুতে যে এইটো অলৰেডি আজি মাৰ্কেট মুভমেণ্ট হৈছে, ইয়াৰ পৰা এনালাইচিছ কৰাটো বহুত সহজ, কিন্তু আমি এইটো একচুৱেলি আমি এইটো আজি নধৰাকৈ আমি প্ৰিভিয়াছ ডে এনালাইচিছ কৰিম, ঠিক আছে। কেনেকৈ আমি ক'ত লেভেল এণ্ট্ৰি কৰিব লাগে, আৰু আমাৰ কি একচুৱেল লেভেল থাকিব, ঠিক আছে। তো ইয়াত মাৰ্কেট যদি আমি চাওঁ 15 মিনিট টাইম ফ্ৰেম, মাৰ্কেট কি কৈছে, প্ৰিভিয়াছ লাষ্ট 23 জুলাই যদি আমি চাওঁ, মাৰ্কেট 24 জুলাই 23 জুলাই মাৰ্কেট কি হৈছে, চেলিং হৈছে, হয়নে। তো ইয়াৰ পৰা খুব ধুনীয়াকৈ চেলিং হৈছে, আৰু চেলিং হৈ এগেইন এটা গেপ ডাউন হৈছে 25 জুলাইৰ মাৰ্কেট। তো গেপ ডাউন হৈ মাৰ্কেট ইয়াতে গৈছে, অলপ চেলিং হৈ অলপ ছাইড হৈছে মাৰ্কেট, হয়নে। তো সকলোৱে আমি জানো, আৰু খুব ধুনীয়া এটা পেটাৰ্ণ হৈ আছিলে। তো মাৰ্কেটে কি আছিলে, মাৰ্কেটৰ লেভেলছ আছিলে, যে মাৰ্কেট যদি 50,028 লেভেল যদি মাৰ্কেটে কি কৰে, 51,028 লেভেল যদি মাৰ্কেটে ব্ৰেকআউট কৰে, মাৰ্কেট ইয়াৰ পৰা এটা আপাৰ ছাইড ৰিলি কৰাৰ চান্সেছ আছে। তো এই ৰিজনটো কি হয় মই দেখাই দিছোঁ, আপোনালোকে এই মাৰ্কেটটোত আপোনালোকে এনালাইচিছ কৰি গম পাব। চ' মাৰ্কেট কি হৈছে, গেপ ডাউন হৈছে, ঠিক আছে। গেপ ডাউন হৈ মাৰ্কেটে কি হৈছে,
51,000 লেভেল 51,020 লেভেল কি কৰিছে মাৰ্কেট ৰিট্ৰেচমেণ্ট কৰিছে হয়নে তো গেপ ডাউন দিছে ৰিট্ৰেচমেণ্ট দেন চেলিং দ্যাট মিনছ এই লেভেলত কি হৈছে চেলাৰ্ছ আৰ এক্টিভ ঠিক আছে তো চেলাৰ এক্টিভ মানে কি চেলাৰ য'ত এক্টিভ থাকিব তাত আমাৰ ষ্টপ লছ থাকিব আৰু তাত আমি এটা বিগ মুভমেণ্ট দেখিবলৈ পাম ঠিক আছে যদি আপোনালোকে 5 মিনিটটো এনালাইচিছ কৰে তাত দেখিব পাৰিব যে এই লেভেলটোত কিন্তু খুব ধুনীয়াকৈ ৰেচপেক্ট কৰিছে মাৰ্কেটে তো আমাৰ চেম থাকিব এই লেভেলে আমি এনালাইচিছ কৰিম ঠিক আছে তো এই মাৰ্কেটটো আমি নাজানো আজিৰ মাৰ্কেট কি হৈছে কি হোৱা নাই কিন্তু আমি জাষ্ট প্ৰিভিয়াছ এনালাইচিছ কৰিহে আমি ট্ৰেড ল'ম ঠিক আছে তো ইয়াতে খুব ধুনীয়া এটা মুভমেণ্ট আৰু খুব ধুনীয়াকৈ মাৰ্কেট ক্লজিং কৰিছে আৰু ক্লজিং কৰাৰ কাৰণে বহুতে কিন্তু ইয়াতে এটা বাইং পজিশ্যন বিল্ড আপ কৰিছিলে আৰু কৰাৰ কাৰণে কি হৈছে বহুতক চাওক আজি খুব হেভিকৈ কিন্তু গেপ ডাউন এটা হৈছে হেভিকৈ গেপ ডাউন হোৱাৰ কাৰণে বহুতে ইয়াতে ষ্টপ লছ চিটেড হৈছে তো ইয়াতে ষ্টপ লছ চিট হোৱাৰ কাৰণে চাওক মাৰ্কেট কি হৈছে গেপ ডাউন হৈছে এগেইন মাৰ্কেটে ইয়াতে প্ৰফিট বুকিং আহিছে প্ৰফিট বুকিং অহাৰ লগে লগে মাৰ্কেট কি হৈছে এইটো লেভেলত কিন্তু মাৰ্কেটে ইয়াতে ছাষ্টেইন কৰি আছে যেতিয়া আমি ইয়াতো যদি চাওঁ কিয় ছাষ্টেইন কৰি আছে কাৰণ এইটো এটা 50% লেভেল হয় প্ৰিভিয়াছলি 50% যদি আমি লেভেল ড্ৰ কৰোঁ ঠিক আছে 50% লেভেল যদি আমি ড্ৰ কৰোঁ আজি কি হৈছে এই 50% লেভেলত মাৰ্কেট কি হৈছে ছাষ্টেইন কৰি আছিলে আৰু ইয়াতে চাওক বহুত সময় ছাইডৱেজ কৰিছে মাৰ্কেটে ছাইডৱেজ কৰি মাৰ্কেটে এটা বিগ কেণ্ডেল এটা আপাৰ ছাইড মুভমেণ্ট কৰিছে ব্ৰেকআউট বুলি ক'ব লাগিব একচুৱেলি আৰু ইয়াৰ পৰা মুভমেণ্ট কৰি যেতিয়া আমাৰ এই লেভেলটো ব্ৰেকআউট কৰিছে 51,028 লেভেল যেতিয়া ব্ৰেকআউট কৰিছে ৰিটেষ্ট কৰিছে আৰু মাৰ্কেটত চাওক এইখিনিতে খুব ধুনীয়া মুভমেণ্টাম এই মুভমেণ্টামটো কিয় আহিছে এই মুভমেণ্টাম অহাৰ ৰিজন এই লেভেলটো বহুতৰ ষ্টপ লছ আছিলে আৰু যেতিয়া ষ্টপ লছ চেলাৰো যেতিয়া ষ্টপ লছ হিটেড হয় মাৰ্কেট কিন্তু এনেকুৱা মুভমেণ্ট কৰে তো আমাৰ নেক্সট কি থাকিব নেক্সট আমাৰ প্লেন থাকিব এইটো এটা লেভেল তো মাৰ্কেট নেক্সট ডে কি হ'ব পাৰে আমি মাৰ্কেট যদি এই লেভেলটো ব্ৰেকআউট যদি চাওঁ যে এই লেভেলটো খুব ধুনীয়াকৈ ব্ৰেকআউট হৈছে আৰু ৰিটেচমেণ্ট কৰিছে তো আমাৰ কাৰণে খুব বেটাৰ এটা অপৰচুনিটি হ'ব মাৰ্কেট এটা ওপৰলৈ যোৱা কিন্তু মাৰ্কেটে ইয়াৰ পৰা ৰিটেচমেণ্ট অহাৰো চান্সেছ আছে কাৰণ মাৰ্কেট ইয়াৰ পৰা চেলিং আহিছে আৰু অলৰেডি মাৰ্কেটে আজি এটা খুব ধুনীয়া এটা ৰেলি কৰিছে ঠিক আছে নেক্সট আমাৰ মাৰ্কেট থাকিব মনডে মাৰ্কেটত আমি কেনেকৈ এনালাইচিছ কৰিব লাগে এই গোটেই লেভেলখিনি আমি ফাৰ্ষ্ট মাৰ্কেটত ডিপলি এনালাইচিছ কৰিব লাগিব অলৰেডি মাৰ্কেটত যদি আমি চাওঁ প্ৰিভিয়াছ ডেৰ হাই ল' গোটেইখিনি কভাৰ আপ কৰিছে তো মাৰ্কেটে ইয়াৰ পৰা আদাৰৱাইজ ইয়াৰ পৰা এটা ৰেলি কৰিব পাৰে নহ'লে মাৰ্কেট ইয়াতে কিছুদিন ইয়াতে মাৰ্কেট ছাইডৱেজ কৰিব চান্স থাকিব ঠিক আছে কাৰণ মাৰ্কেট অলৰেডি এটা ডাঙৰ এটা কেণ্ডেল বনাইছে এই বস্তুখিনি আমি চাব লাগিব যে মাৰ্কেট যেতিয়া ডাঙৰ এটা কেণ্ডেল বনায় দেন নেক্সট কি হয় এই গোটেইখিনি বস্তু কিন্তু আমাৰ বেক টেষ্টিঙত থাকিব তো আজিৰ মই যিখিনি আপোনালোকক দেখাইছোঁ যে প্ৰিভিয়াছ ডে আমাৰ এনালাইচিছ ওপৰতেহে মাৰ্কেট ইয়াতে চাওক মুভমেণ্ট কৰিছে আৰু যদি আমি প্ৰিভিয়াছ ডে ক্লজিং যদি মাৰ্ক কৰিছোঁ তো ক্লজিঙৰ পৰা কিন্তু মাৰ্কেট চেলিং আহিছে প্ৰফিট বুকিং আহিছে প্ৰফিট বুকিং আহিয়ে মাৰ্কেট এগেইন প্ৰিভিয়াছ ডে ক্লজিঙতে কিন্তু ছাষ্টেইন কৰি আছিলে ছাষ্টেইন কৰিহে মাৰ্কেট মুভমেণ্ট কৰিছে এই সৰু সৰু বস্তু যিখিনি ইম্পৰ্টেণ্ট ষ্টক মাৰ্কেটত চিম্পল যিখিনি মেথড থাকে চিম্পল যিখিনি প্ৰাইজ একশ্যন থাকে যদি এইখিনি আপুনি বুজি লয় তো আপোনাৰ কোনোবা তেনেকুৱা আপোনাৰ ইণ্ডিকেটাৰ আপুনি ইউজ কৰিব নালাগে বহুতে তেনেকৈ ইণ্ডিকেটাৰ ইউজ কৰে যে এইটো ক্ৰছ অভাৰ হ'লে আমি বাই কৰিম চেল কৰিম তো তেনেকুৱা কি হয় আপুনি এই ইণ্ডিকেটাৰৰ বেচিছত ট্ৰেড ল'ব কিন্তু আপুনি যদি একচুৱেল মাৰ্কেটৰ বায়াৰ্ছ আৰু চেলাৰৰ গেমটো বুজি পায় চ' ষ্টক মাৰ্কেট হওক ট্ৰেডিং হওক এটা বিজনেছ হয় য'ত চেলাৰ থাকিব বায়াৰ থাকিব চিম্পল তো বায়াৰৰ ক'ত লছ হ'ব আমি জানিব লাগিব আৰু চেলাৰৰ ক'ত লছ হ'ব লছেছটো যদি আমি প্ৰথমতে যদি ফাইণ্ড আউট কৰিব পাৰোঁ যে এই লেভেলৰ পৰা চেলাৰৰ লছ হ'ব তো এই লেভেলত আমি এণ্ট্ৰি বনাম ঠিক আছে আৰু এই লেভেলৰ পৰা আমাৰ লছ হোৱাৰ চান্স থাকে তো এই গোটেইখিনি লেভেলটো এইখিনি যেতিয়া লেভেল আমি ড্ৰ কৰি ল'ম প্ৰিভিয়াছলি যদি আমি প্ৰিপেয়াৰ হৈ লওঁ এটা গেম প্লান যদি বনাই লওঁ নেক্সট ডে আমাৰ কিন্তু ট্ৰেডিং খুব ধুনীয়া হ'ব ঠিক আছে যেনেকৈ আমি কি কৈছিলোঁ যে মাৰ্কেট যদি এটা চেলিং লেভেলত আহে চ' মাৰ্কেট কি হৈছে গেপ ডাউন হৈছে কিন্তু মাৰ্কেটত লগে লগে কিন্তু মাৰ্কেট ৰিকভাৰী কৰিছে তলৰ পৰা কিন্তু বাইং প্ৰেছাৰ আহিছে যদি আপোনালোকে চি পি যদি চাৰ্ট এনালাইচিছ কৰিছে ইয়াত আপোনালোকে গোটেইখিনি বস্তু দেখিব পাৰিব আৰু অপশ্যন ট্ৰেডিঙত মেইনলি হ'ল আপোনাৰ চি আৰু পিৰ চাৰ্ট এই দুটা চাৰ্ট আপুনি ডিপলি এনালাইচিছ কৰিব যেনেকৈ আমি বেংক নিফটিৰ চাৰ্ট এনালাইচিছ কৰিছোঁ আই হোপ আপোনালোকে অলপ চাৰ্ট এনালাইচিছ কৰিব জানে বা যিখিনি অলৰেডি মাৰ্কেটত ট্ৰেড কৰি আছে তেওঁলোকেতো ভালে মানে ট্ৰেডিং চাৰ্ট কেনেকৈ ট্ৰেড কৰিব লাগে গোটেইখিনি জানে তো আপোনালোকে মেইনলি ফ'কাছ দিব অপশ্যন ট্ৰেডিংছত যিখিনি চি পি চাৰ্ট থাকে তাতে গোটেইখিনি লেভেলছ আছে তাত গোটেইখিনি পইণ্ট আছে তাৰ পৰাই আমি কিন্তু একচুৱেলি আমাৰ ট্ৰেডিং ছেটআপ ট্ৰেডিং প্লান কেনেকৈ আমি ক'ত এণ্ট্ৰি বনাম গোটেইখিনি কিন্তু আমাক ছিগনেল দি দিয়ে আৰু এইটো হ'ল আপোনাৰ প্ৰেক্টিছৰ ওপৰত কথা যিমান প্ৰেক্টিছ কৰিব আপুনি বস্তুখিনি গম পাই থাকিব লাহে লাহে ক'ত একচুৱেলি আমি এণ্ট্ৰি বনাব লাগে আপোনাৰ এইটো এনালাইচিছৰ ওপৰতে অট'মেটিক আহি যাব কাৰণ ট্ৰেডিং এনেকুৱা এটা ফিল্ড য'ত আপুনি যিমান টাইম দিব ইমানেই আপুনি ইয়াতে আপুনি পাৰফেক্ট হৈ গৈ থাকিব ঠিক আছে তো আই হোপ মই আপোনালোকক বুজাব পাৰিছোঁ লেভেলটো কেনেকৈ একচুৱেল কাম কৰিছে নেক্সট মই আপোনালোকক কিছুমান লাইভ মই এক্সাম্পল দেখাম যে লাইভ কেনেকৈ একচুৱেল মাৰ্কেট মুভমেণ্ট কৰে যদি আজিৰ এই লেভেলত যদি মোৰ ভিডিঅ' যদি আছে মই আপোনালোকক ডেফিনেটলি শ্বেয়াৰ কৰি দিম আজি যিটো ৰেকৰ্ডেড ভিডিঅ'ছ আছে
কেনেকৈ একচুৱেল মাৰ্কেট চেলিং আহিছিল আৰু কেনেকৈ মাৰ্কেট একচুৱেল মুভমেণ্ট কৰি আছিলে এই লেভেলটো ঠিক আছে তো আমি ইয়াতে ট্ৰেডো আমি কিন্তু এক্সিকিউট কৰিছোঁ ঠিক আছে এই লেভেলটো আমি ট্ৰেড এক্সিকিউট কৰিছোঁ তো আমাৰ ষ্টপ লছো সেইটো হৈছে কিন্তু এটা টাৰ্গেট হৈছে ডেট মিনছ আমি আমাৰ ষ্টপ লছটোও জানিব লাগিব এনেকুৱা নহয় ট্ৰেডাৰ ছিজনৰ প্ৰফিট গৈ থাকিব নহয় লছেছ থাকিব ষ্টপ লছ থাকিব এগেইন প্ৰফিটো থাকিব ঠিক আছে তো আই হোপ মই আপোনালোকক বুজাব পাৰিছোঁ কনচেপ্টটো আৰু নেক্সট চিৰিজটো মই ছেকেণ্ড যিটো ভিডিঅ' থাকিব মই সোনকালে ইউটিউবত মই প'ষ্ট কৰিম ঠিক আছে তো আজিৰ এই ভিডিঅ'ত ইমানখিনি ধন্যবাদ